নমস্কাৰ বন্ধু-বান্ধৱীসকল, সোনে আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম আমি যিটো নেকি আমাৰ RPF কনষ্টেবলৰ এনচাইকি বিষয়ে। যেহেতু আমাৰ যোৱাকালি ডেটত আমাৰ RPF কনষ্টেবলৰ এক্সামিনেশ্যন সমাপ্ত হৈছে আৰু এক্সাম সমাপ্ত হোৱাৰ কেইদিন পিছত আপোনালোকৰ RPF কনষ্টেবলৰ যেটো নেকি এনচাইকি কেতিয়া দিয়া হ'ব তাৰ বিষয়ে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। যেহেতু যোৱাকালি ডেটত আমাৰ RPFৰ এক্সামিনেশ্যন খতম হৈছে আৰু শেষ হৈছে আৰু কিছুদিন আগত আমাৰ তেনেকুৱাকৈ RPFৰ SI কনষ্টেবলৰ আমাৰ এক্সামিনেশ্যন চলিছিলে আৰু সেই RPF SI কনষ্টেবলৰ যেটো নেকি এনচাইকি সেই এনচাইকিটো 4 দিন নে 5 দিনৰ ভিতৰত আপোনালোকৰ 4 দিন নে 5 দিন এনেকুৱা আছিলে 4 দিন নে 5 দিনৰ ভিতৰত আপোনালোকৰ এনচাইকি জাৰি হৈ গৈছে। এক্সাম শেষ হোৱাৰ 4 দিন 5 দিনৰ ভিতৰত আপোনালোকৰ এনচাইকি দি দিছে আৰু ঠিক তেনেকুৱাকৈ আমাৰ RPF কনষ্টেবলৰ তেনেকুৱা হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে। আৰু যেহেতু যোৱাকালি আমাৰ ডেটত আমাৰ RPFৰ এক্সাম শেষ হৈছে, তাৰ পৰা আপোনালোকে চাব পাৰে 4 দিন বা 5 দিন আপোনালোকে ৱেইট কৰক। 4 দিন 5 দিন ৱেইট কৰাৰ পিছতে আপোনালোকৰ এনচাইকি আপোনালোকৰ আহি যাব। আপোনালোকে RPF কনষ্টেবলৰ অফিচিয়েল চাইটত আপোনালোকে এনচাইকি পাই যাব। যেহেতু আৰু 4 দিন 5 দিন ধৰিলে আপোনালোকৰ তাৰিখ কেই তাৰিখ পৰিব, আপোনালোকৰ 24 বা 25ৰ ভিতৰত 24-25 তাৰিখৰ ভিতৰত আপোনালোকৰ এনচাইকি RPF কনষ্টেবলৰ এনচাইকি আহি যাব। আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে 2-3 দিন আপোনালোকে ৰখি থাকক ধৈৰ্য ধৰি। এইখিনি আছিল আপোনালোকক জনাই দিলোঁ আপডেট। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কোনোবাই যদি এই চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ, জয় হিন্দ।